আনৰ ল'ৰা ছোৱালী গাখীৰ খায়, আমাৰ আকৌ চাহহে লাগে। চাহহে কি ইমান ভাল পায় জানো। এতিয়া আকৌ ছোৱালীক দুখ দিও লাভ নাই। আমাৰ বুঢ়াটোহে আকৌ চাহৰ জুতিটো শিকালে। কৈছোঁ নহয় সদায় গধূলি বুঢ়াটোৱে গাখীৰ আনিব জীয়েকলে, জীয়েকে নাখায় নহয়। দেহি মই বনাই মেলি আগত গাখীৰ দিব বিচাৰোঁ, কিন্তু বুঢ়াটো চাহটোহে বনাবলৈ কয়। এই ছোৱালীও আকৌ চাহটো দেখি পেলাই খাওঁ খাওঁ লাগে নহয়। এই ছোৱালী তেনেকৈ চাহ খাওঁতে খাওঁতে মানে চাহৰ নিচাটো মানে শিকিয়ে ল'লে আৰু নহয় আমাৰ আইজনীৰ পঢ়াটো কমটি কষ্ট হোৱা নাই। এই সুদা মানে গাখীৰটো পেটলৈ চাহৰ লগতে মিহলি হৈ গৈছে আৰু তাতে শক্তিটো পাব আৰু দেচোন মগজটো চোকা হৈ যাব তাই চাহ খাই খাই। আজি বুঢ়াটো ইমান দেৰি কৰিছে, আকৌ তাৰ কাৰণে বেলেগকৈ বনাবগৈ লাগিবহি। আইজনী আইজনী তই ৰাতিপুৱাৰ পৰা পঢ়ি আছ নহয়, এইটো টেবুলতে ৰাখি দিয়কচোন, মোৰ দুটামান কুৱেশ্যন এনচাৰ আছে, কৰি মেলি খাম আৰু। খাই ল'বি দেই আইজনী, মই কাপোৰ কেইটামান আছে ধুই লওঁগৈ, ঠাণ্ডা হ'ব আকৌ, খাই ল'বি। হ'ব। ৰুটি আৰু গাখীৰ চাহ, কি মজা লাগিব। বহুত দিনৰ মূৰত ৰুটি খাবলৈ পাম আজি। পিতাই কামৰ পৰা পইচা পালে যেন পাইছোঁ দেই। চাহৰ টেষ্টটো ইমান মজা, মায়েও মানে মানিব লাগিব দেই। মা মজা লাগিছে। মা বহুত মজা লাগিছে, সদায় এনেকৈ বনাবাচোন দেই। পিতাই মানে কামলৈ যায় যে, নিশ্চয় পইচা পালে। মই পইচা বিচাৰিবহে লাগিব কুৰ্তি দুটামান ল'বলৈ। বহুত টেষ্টি লাগিছে কিন্তু। মজা মজা, মা তোমাক কিন্তু মানিব লাগিব দেই। বুঢ়াটো কেলে দেৰি হ'ল বাৰু? আৰু এইবোৰ কাপোৰ ইমান ফাটি আছে নহয়, কৈছোঁ নহয় গোটেই কাপোৰবোৰ ফটা চিটা কাপোৰ। এতিয়া দৰ্জিৰ ওচৰত গৈ চিলাই থৈ আহিব লাগিব। বুঢ়া অহা হ'লে চব্জিটো বনাই থৈ গ'লোঁ হয়, বুঢ়া চব্জি আনি পোৱাহি নাই নহয় বনাবলৈ। আইজনী এই মই দৰ্জিৰ ওচৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ, চাচোন চা এফালে। কি হ'ল আইজনীয়ে শুনাই নাইনে? ইমান ব্যস্ত হৈ আছেনে? একান্ত মনে পঢ়ি আছে। আইজনী। মা কোৱা, তুমি চিঞৰি আছা, মই মুখস্থ কৰি আছোঁ। হেৰি নহয়, ফটা কাপোৰ কেইটামান আছে, মই পটককৈ গৈ দৰ্জিত মানে চিলাই থৈ আহোঁগৈ বুলি ভাবিছোঁ। আজিকালি চকুৰেও বৰকৈ নমনা হ'লোঁ নহয়, একোৱেই মুনিব নোৱাৰি বুজিছ। সেইকাৰণে পিতাই আহিলে ভালকৈ কৈ দিবি পিতাইক, আৰু মই পটককৈ গৈ আহোঁ। হ'ব মা, বেছি দেৰি নকৰিবা। হেৰি নহয়, মোৰ ভাগৰ চেম্পু নাই, চাবোন নাই, তেল নাই, একোৱে নাই নহয়। মই এনেকৈ গা ধুই আছোঁ, কিন্তু আজি তেনেকৈ ধুব নোৱাৰোঁ, গোটেই গা গোন্ধাই গৈছেগৈ। কৈছোঁ নহয়, চুলি মানে কিমান দিন গোন্ধাইছে, কিমান দিন ধোৱা নাই, চোলাটো গোন্ধাইছে আৰু গোটেই খজুৱাইছে গাবোৰ। চাবোন এটুকুৰা আৰু চেম্পু এপেটি লৈ আহিবিচোন। মূৰটো যেনে তেনে ধুলেই মোৰ অকণমান শান্তি লাগিব, আৰু পিতাই আহিলে মই চব কৰি দিম বাৰু ভালকৈ। হ'ব যাওক, মই পানী এগিলাচ খাই লওঁগৈ। ইমানবোৰ ফটা কাপোৰ আজি আকৌ যোগেশ্বৰীয়ে মোক ক'ব নহয়, তই ফটা কাপোৰকে চিলাবলৈ আহ নতুন কাপোৰ এটা নান দেখোন চিলাবলৈ। তই নিকিন নেকি? তোৰ ছোৱালীক কিনি নিদিওঁ নেকি নতুন কাপোৰ? আৰু তাই নহয় যোগেশ্বৰীয়ে যিহে ষ্টাইল কৰি থাকে আমাৰ এইবোৰ চাল চলন, এইবোৰ গাৰ হেৰিবোৰ ভেকুলীৰ ছালৰ নিচিনা। লাজে লাগে তাইৰ সেই ওচৰলৈ যাবলৈ, চিলাবলৈ। এতিয়াতো উপায় নাই ন, চকুৰে মনিব নোৱাৰি, সেয়েহে যাবই লাগিব। যোগেশ্বৰী আজি আকৌ আহিব লগা হ'ল তোৰ ওচৰত। ভালেই হ'ল আকৌ, তোৰ ভাগৰ কথাই ভাবি আছিলোঁ আকৌ। সঁচা কথা ক'বলৈ গ'লে তই বৰ ধুনীয়াজনী হৈ আছ। হয় নেকি? পিছে আজি আকৌ তই ফটা পুৰণা কাপোৰে লৈ আহিছ যেন পাইছোঁ দেই।
তই ঠিকেই কৈছ যোগেশ্বৰ, নতুন কাপোৰ আকৌ লোৱাও হোৱা নাই নহয়, আৰু ল'লেও তোৰ গুৰিতে চিলামহি দেই। আৰু অতবোৰ ফটা কাপোৰ তই চিলাই দিলি, আৰু নতুন কাপোৰটো মই লোকৰ দৰ্জিতাত নিব নোৱাৰোঁ নহয়, বুজিছ। আৰু এতিয়া নহয় দিনক দিনে বুঢ়ী হৈ গৈ আছোঁ নহয়, আৰু ক'তনো আৰু চকু নজৰ ভাল হৈ থাকিব, আৰু পাৱাৰ কমিহে গৈছে জান, বুজিছ। নমুনা হৈ গ'লো যে, সেইকাৰণে তই ওচৰত আছৰ কাৰণে বহুত সুবিধা হৈছে আমাৰ আইজনী, বহুত সুবিধা হৈছে। কাপোৰখিনি ইয়াতে থৈ দিছোঁ, বেছি দেৰি নকৰোঁ, আমাৰ বুঢ়াটো আহি পাবলৈ হ'ল দেই। হ'ব কাইলৈ পিছবেলা নিবিহি। অঁ হ'ব বাৰু। মানুহজনীলৈ বেচেৰা বেয়াই লাগে। বাপেকে বেচেৰা দিন হাজিৰা কৰি জীয়েকক পঢ়াই আছে, ক'তনো কাপোৰ বাৰু কিনিব পাৰিব। মই তেনেকৈ ক'ব নালাগিছিল দেই, বেয়াই হ'ল নেকি কৈ।